ভাৰতবৰ্ষৰ ইতিহাস ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মেজৰৰ এই কাকতখনে সামৰি লৈছে পৰৱৰ্তী গুপ্ত যুগৰ পৰা 1206 খ্ৰীষ্টাব্দলৈকে। এই গ্ৰন্থখনত পৰৱৰ্তী গুপ্ত যুগৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক যি বাতাৱৰণ, যি খতিয়ান, সেই খতিয়ান সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। ছাত্ৰ বন্ধুসকল, এই গ্ৰন্থখনত তোমালোকে উল্লিখিত যিটো পাঠ্যক্ৰম, যিখন চিলেবাছ, সেই চিলেবাছখনৰ প্ৰতিটো কথা, প্ৰতিটো সূত্ৰ ধাৰাবাহিকভাৱে লাভ কৰিবা। ইয়াত পূৰ্বৰ গ্ৰন্থখনৰ দৰেই পলিটিকেল ষ্ট্ৰাকচাৰ্ছ আছে, দুটা ইউনিটত পলিটিকেল ষ্ট্ৰাকচাৰ্ছ আছে। চ'ৰ্চেছৰ সম্পৰ্কে ইয়াত কথা কোৱা হৈছে। পষ্ট গুপ্ত পলিটিক্সৰ যিখিনি উত্থান পতন আপ টু ৰাষ্ট্ৰকূটলৈকে খুব ধুনীয়াকৈ ইয়াত বৰ্ণনা কৰা হৈছে। ইয়াৰ যিটো ছেকেণ্ড পাৰ্ট, পলিটিকেল যিটো ষ্ট্ৰাকচাৰ, তাত চালুক্য আৰু পল্লৱসকলৰ কথা কোৱা হৈছে। পূৰ্বৰ ভিডিঅ'টোত মই যি পল্লৱসকলৰ কথা উনুকিয়াইছিলোঁ, সেইটো আচলতে ইয়াত হ'ব লাগিছিলে। তেওঁলোকে নিজৰ অজ্ঞতাৰ কাৰণে সেই পূৰ্বতে উল্লেখ কৰি দিলে। সেইটো যিটো অজ্ঞতা, সেইটো অজ্ঞতা বুলি ক'বই লাগিব। ইয়াৰ নেক্সট যিখিনি ছেগমেণ্ট, সেইখিনি চালে উপলব্ধি কৰিব পাৰিবা যে কিদৰে সেই সময়ত এটা কেন্দ্ৰীয় শক্তিৰ অবিহনে ভাৰতবৰ্ষৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অৱস্থা আৰম্ভ হৈছিল, আৰু আৰবসকলে বা তুৰ্কসকলে কিদৰে উত্তৰ পশ্চিম কোণেদি সিন্ধু প্ৰদেশ হৈ ভাৰতবৰ্ষত ধাৰাবাহিক আক্ৰমণ সূচনা কৰিছিল। লগতে ভাৰতীয় সমসাময়িক শাসকসকল একেবাৰে বিক্ষিপ্ত হৈ আছিল বা তেওঁলোকৰ মাজত কোনো একতা নাছিল। তাৰ ফলতে এই আক্ৰমণবিলাক সফল হৈছিল। এই আক্ৰমণবিলাক সফল হোৱাৰ লগে লগে ভাৰতত এক নতুন সাংস্কৃতিক জাগৰণ আৰম্ভ হৈছিল, এক ৰাজনৈতিক জাগৰণ আৰম্ভ হৈছিল। সেই সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰা হ'ব। কিন্তু এই সমসাময়িক কালছোৱা 750 AD to 1206 AD, এই কালছোৱাৰ বিভিন্ন ৰাজনৈতিক পৰিৱৰ্তনৰ সমান্তৰালভাৱে সামাজিক পৰিৱৰ্তনো ঘটিছিল। সেই সামাজিক পৰিৱৰ্তনবিলাকত ধৰ্মীয় প্ৰভাৱ আছিল, আৰ্কিঅলজিকেল চেঞ্জ আছিল, প্ৰত্নতাত্ত্বিক পৰিৱৰ্তন আছিল, চিত্ৰ ভাস্কৰ্যত পৰিৱৰ্তন আহিছিল। সেই সম্পৰ্কেও ইয়াত আমি আলোচনা কৰিছোঁ। গতিকে আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই পাঠ্যক্ৰমটোৰ দ্বাৰা নিজৰ যি বৌদ্ধিক সচেতনতা ভাৰতবৰ্ষৰ ইতিহাসৰ ক্ষেত্ৰত, সেই সচেতনতা লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ জনাইছোঁ। সকলোৱে চিলেবাছখন ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'বা, প্ৰিণ্ট আউট উলিয়াই ল'বা আৰু পৰ্যায়ক্ৰমে পুংখানুপুংখভাৱে বিষয়বস্তুখিনি চাবা। আৰু এটা কথা জানিবা যে মই পূৰ্বৰ ভিডিঅ'টো কৈ আহিছোঁ যে ইতিহাস হ'ল খতিয়ান, সমল, চন, তাৰিখ, এই গোটেইকেইটা শিতানৰ ওপৰত প্ৰতিষ্ঠিত এটা সত্তা, এটা বিষয়। ইতিহাস মানুহৰ জীৱনগাথা। গতিকে এটা সভ্যতা, এটা সময়ৰ জীৱনগাথা শুদ্ধৰূপে উপস্থাপন হ'লেহে ইতিহাস স্বয়ং সম্পূৰ্ণ হ'ব। যি কি নহওক, ইয়াত আমি ইংৰাজী চিলেবাছখনৰ কথা আলোচনা কৰিলোঁ, ইয়াত অসমীয়া চিলেবাছখনৰ কথাও আছে। গতিকে ভিডিঅ'টো যদি ভালদৰে চোৱা তেতিয়া বুজি পাবা। কিন্তু মাই হাম্বল ৰিকুৱেষ্ট টু অল দ্য ষ্টুডেণ্টছ to download the syllabus and try to understand the various aspects of this period from 750 to 1206 AD. So thank you for watching this video, and hope you will be enlightened, you will be benefited from this kind of videos. And if you don't mind, then you just leave a comment in the comment box.
so that we will improvise our discussions and hope you will be benefited from this kind of discussions. So thank you again. Have a nice semester.